এবেলি বিহুত একেলগে পাব 5 দিনকৈ বন্ধ। এপ্ৰিল মাহত 13 দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। চাওক এবেলি এপ্ৰিল মাহৰ বন্ধৰ তালিকা। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এপ্ৰিল মাহত 13 দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। অৱশ্যে সকলো চৰকাৰী চাকৰিয়ালে 13 দিনকৈ বন্ধৰ সুবিধা লাভ নকৰে। ৰাজ্যৰ একাংশ চৰকাৰী চাকৰিয়ালে এপ্ৰিল মাহত 12 দিনহে বন্ধ লাভ কৰিব। জানো আহক কোনে কোনে লাভ কৰিব এই বন্ধ। 14, 15 আৰু 16 এপ্ৰিল বাপতি সাহোন বহাগ বিহু উপলক্ষে বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়। 18 এপ্ৰিল তাৰিখে গুড ফ্ৰাইডেৰ বাবে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়কে ধৰি চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান। 21 এপ্ৰিল তাৰিখে সতী সাধিনী দিৱস উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়। 28 এপ্ৰিল দামোদৰ দেৱৰ তিথি উপলক্ষে থাকিব বন্ধ সকলো চৰকাৰী কাৰ্যালয়কে ধৰি চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান। 12 এপ্ৰিল মাহটোৰ দ্বিতীয়টো শনিবাৰ, আনহাতে 26 এপ্ৰিল মাহটোৰ চতুৰ্থটো শনিবাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। তাৰ সমান্তৰালকৈ 6 এপ্ৰিল, 13 এপ্ৰিল, 20 এপ্ৰিল আৰু 27 এপ্ৰিলত দেওবাৰ হোৱা বাবেই থাকিব বন্ধ চৰকাৰী কাৰ্যালয়। উল্লেখযোগ্য যে 2 এপ্ৰিল ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন উপলক্ষে ৰাভা হাছং স্বায়ত্ত পৰিষদী এলেকাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। গতিকে এপ্ৰিল মাহৰ বন্ধৰ তালিকা এয়াই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এট আছাম।